নমস্কাৰ স্বাগতম জনালোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰ আপোনালোকৰ বাবে 20টা সিলেক্টেড কোৱেশ্যনৰ মডেল কোৱেশ্যন পেপাৰ এখন যোগ কৰিছোঁ এই মডেল কোৱেশ্যন পেপাৰখনে আপোনালোকক আগন্তুক এডিআৰই আসাম পুলিচ সকলো ৰিটেন এক্সামত সহায় কৰিব গতিকে আপোনালোকে মডেল কোৱেশ্যন পেপাৰখনত কিমানটা শুদ্ধ কৰিব পাৰিছে সেইটো গুৰুত্ব দিয়ক 20টাৰ ভিতৰত যদি আপোনালোকে 15টা শুদ্ধ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ প্ৰিপাৰেচন ভাল চলি আছে গতিকে দেৰি নকৰি আহক মডেল কোৱেশ্যন পেপাৰখন আলোচনা কৰোঁ পেপাৰখনৰ প্ৰথম প্ৰশ্ন আত্মীয় সভাৰ প্ৰতিষ্ঠা কোন চনত হৈছিল বিকল্প দিয়া আছে 1812 1815 1819 আৰু 1821 ৰাইট এনসাৰ অপচন নম্বৰ বি 1815 আৰু আত্মীয় সভাৰ প্ৰতিষ্ঠাপক আছিল ৰাজা ৰামমোহন ৰায় নেক্সট কোৱেশ্চন নম্বৰ 2 আৰ্য সমাজৰ প্ৰতিষ্ঠা কোন চনত হৈছিল বিকল্প দিয়া আছে 1862 1870 1875 আৰু 1882 ৰাইট এনসাৰ অপচন নম্বৰ সি 1875 আৰু আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী Question number 3 প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কোন চনত হৈছিল বিকল্পসমূহৰ ভিতৰত ৰাইট আনসাৰ অপচন নম্বৰ এ 1867 আৰু প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক আছিল কেশৱ চন্দ্ৰ সেন আৰু মহাৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 4 ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দল কোনটো বিকল্পসমূহৰ ভিতৰত ৰাইট আনসাৰ অপচন নম্বৰ ডি মুছলিম লীগ প্ৰতিষ্ঠা হৈছিল 1906 চন আৰু প্ৰতিষ্ঠাপক আছিল আগা খান আৰু সলিমুল্লাহ নামৰ দুজন নেতা নেক্সট কিছুমান এডিশনাল ইনফৰমেশন চাই লও ভাৰতৰ ৰাজনৈতিক দল প্ৰথম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত প্ৰতিষ্ঠা হৈছিল দ্বিতীয়টো আছিল মুছলিম লীগ 1906 চনত প্ৰতিষ্ঠা হৈছিল তৃতীয়টো আছিল গদ্দাৰ পাৰ্টি 1913 চনত প্ৰতিষ্ঠা হৈছিল চতুৰ্থ হোম ৰুল লীগ 1916 চনত পঞ্চম আছিল স্বৰাজ পাৰ্টি 1923 চনত ষষ্ঠ আছিল হৰিজন সেৱা সংঘ 1932 চনত আৰু সপ্তম আছিল স্বতন্ত্ৰ শ্ৰমিক পাৰ্টি 1936 চনত খুব ইম্পৰ্টেন্ট আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক আপোনালোকে নিজৰ স্কোৰবিলাক মনত ৰাখক কোৱেশ্চন নম্বৰ 5 WTO ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত WTO মানে হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন প্ৰতিষ্ঠা হৈছিল 1995 ত আৰু ইয়াৰে মুখ্য কাৰ্যালয় আছে অপচন নম্বৰ বি ৰাইট আনসাৰ জেনেভাত আছে পেৰিছ নিউয়ৰ্ক আৰু ৱাশ্বিংটন ডিচি কেইটা নহয় জেনেভাত আছে নেক্সট কোৱেশ্চন নম্বৰ 6 অলিম্পিক প্ৰথম কোন চনত আৰম্ভ হৈছিল বিকল্প দিয়া আছে 1896 1892 1900 আৰু 1899 ৰাইট আনসাৰ 1896 নেক্সট কোৱেশ্চন নম্বৰ 7 2024 চনৰ পেৰিছ অলিম্পিকত বিশ্বৰ কেইখন দেশে অংশগ্ৰহণ কৰিছিল 201খন 204খন 206খন আৰু 210খন যেটো পেৰিছ অলিম্পিক হৈছিল তাত 206খনে অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 8 ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কোনটো নেশ্যনেল হাইৱে 1 নেশ্যনেল হাইৱে 44 নেশ্যনেল হাইৱে 37 আৰু নেশ্যনেল হাইৱে 40 ৰাইট অপচন বি নেশ্যনেল হাইৱে 44 আটাইতকৈ দীঘল নেক্সট কোৱেশ্চন নম্বৰ 9 বিশ্বৰ মাটিকালিৰ ভিতৰত ভাৰতৰ মাটিকালি কিমান 2.6% 2.4% 3.2% আৰু 1.8% ৰাইট আনসাৰ 2.4% কোৱেশ্চন নম্বৰ 10 বিশ্বৰ জনসংখ্যাৰ ভিতৰত ভাৰতত আছে কিমান জনসংখ্যা আছে 17.5% 18.6% 19.8% আৰু 17.9% ৰাইট আনসাৰ অপচন নম্বৰ 17.5% ইতিমধ্যে আমাৰ মডেল কোৱেশ্চন পেপাৰখনৰ 10টা কোৱেশ্চন সমাপ্ত হৈছে আপোনালোকে নিজৰ স্কোৰবিলাক মনত ৰাখক নেক্সট কোৱেশ্চন নম্বৰ 11 ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন মহাৰাষ্ট্ৰ কৰ্ণাটক উত্তৰ প্ৰদেশ আৰু তামিলনাডু ৰাইট আনসাৰ অপচন হৈছে উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন নম্বৰ 12 অসমৰ আটাইতকৈ বেছি জনবহুল জিলা কোনখন বিকল্প দিয়া আছে তিনিচুকীয়া গুৱাহাটী ডিব্ৰুগড় আৰু নগাঁও ৰাইট আনসাৰ অপচন নম্বৰ ডি নগাঁৱত আছে আটাইতকৈ বেছি নেক্সট কোৱেশ্চন নম্বৰ 13 প্ৰথম ক্ৰিকেট বিশ্বকাপ বিজয়ী দেশখনৰ নাম কি ইণ্ডিয়া অষ্ট্ৰেলিয়া আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ ৰাইট আনসাৰ অপচন নম্বৰ ডি ৱেষ্ট ইণ্ডিজ নেক্সট কোৱেশ্চন নম্বৰ 14 গুগল কোন চনত আৱিষ্কাৰ হৈছিল 1995 1998 1999 আৰু 2000 ৰাইট আনসাৰ অপচন বি 1998 নেক্সট কোৱেশ্চন নম্বৰ 15 মাটিকালি ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয় বৃহৎ ৰাজ্য কোনখন বিকল্প দিয়া আছে আসাম মেঘালয় মণিপুৰ আৰু মিজোৰাম তৃতীয় বৃহৎ কৈছে ৰাইট আনসাৰ মেঘালয় ইয়াৰ লগতে মই ইনফৰমেশ্যন অলপ দিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে বৃহৎ মাটিকালি ফালৰ পৰা অৰুণাচল প্ৰদেশ ছেকেণ্ড আসাম মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা আৰু ছিকিম একাধিক্ৰমে আছে গতিকে আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক আৰু চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নেক্সট কোৱেশ্চন নম্বৰ 16 ছিকিমে কেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰে বিকল্প দিয়া আছে এখন দুখন তিনিখন আৰু চাৰিখন ৰাইট আনসাৰ তিনিখন দেশৰ লগত কৰে সেইখন হৈছে নেপাল ভূটান আৰু চাইনা তিনিখন দেশৰ লগতে কৰে ছিকিমে আন্তঃৰাষ্ট্ৰীয় সীমা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 17 পৃথিৱীৰ ফলক কেইখন বিকল্প দিয়া আছে 6খন 7খন 8খন আৰু 9খন ৰাইট আনসাৰ অপচন বি 7খন এই ফলক এখনেই ভূমিকম্পৰ সৃষ্টি কৰে নেক্সট কোৱেশ্চন নম্বৰ 18 অসমৰ পাহাৰীয়া জিলা কেইখন 3খন 4খন 5খন আৰু 6খন আপোনালোকে অসমৰ এক্সাম দিব
অসমৰ কথা জানিব লাগিব 3খন কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও 3খন পাহাৰীয়া জিলা নেক্সট কুৱেশ্যন নম্বৰ 19 উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় জনবহুল ৰাজ্য কোনখন বিকল্প দিয়া আছে আসাম মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় ৰাইট এনসাৰ অপশ্যন নম্বৰ সি ত্ৰিপুৰা আৰু ত্ৰিপুৰা জনসংখ্যা আছে 36,71,032 জন আৰু 2011 নম্বৰ সেন্সাস এটো ইয়াৰ লগতে মই ইনফৰমেশন লৈ আছো 2011 চনৰ যেটো লোকপিয়ল আছিল হে লোকপিয়লৰ উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে বৃহৎ জনবহুল ৰাজ্য আছিল অসম সেকেন্ড ত্ৰিপুৰা মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম আৰু ছিকিম এটো একাধিক্ৰমে আছে ক্ৰম অনুসৰি তো আপোনালোকে এটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নেক্সট কোৱেশ্যন নম্বৰ 20 মহাত্মা গান্ধীয়ে প্ৰথমবাৰ অসমলৈ কোন চনত আহিছিল এটো আমাৰ মডেল কোৱেশ্যন পেপাৰখনৰ আজি শেষৰটো প্ৰশ্ন বিকল্প দিয়া আছে 1915 1917 1919 আৰু 1921 এই এনসাৰটো মই নকওঁ আপোনালোকে কমেন্ট কৰক মই আপোনালোকৰ কমেন্ট বিলাক চাম আৰু আপোনালোকে এইটো কমেন্ট কৰক যে আপোনালোকে এই মডেল কোৱেশ্যন পেপাৰখনৰ 20টা ভিডিঅত কিমানটা এনসাৰ দিব পাৰিলে থ্যাংক ইউ